নমস্কাৰ, আমি শিলংকুটি বিদ্যালয়ৰ ছাত্ৰ। আজি আমি বিকশিত ভাৰত বৈঠকখনৰ 2025 অন্তৰ্গত ভোকেল ফৰ লোকেলৰ অধীনত এটা মডেল প্ৰস্তুত কৰিছো আৰু এই মডেলৰ বিষয়ে আমি কিছু কথা আপোনাক জনাবলৈ বিচাৰিছো। যেহেতু আমাৰ অঞ্চলত বৃহৎ পৰিমাণৰ তৰমুজ খেতি হয়, সেই খেতিত অত্যাধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰাৰ লগতে কোনো চৰকাৰী ফ্ৰেঞ্চাইজি নথকাৰ বাবে তৰমুজবোৰ প্ৰায় কিনিবলৈ মানুহ নাথাকে, যাৰ ফলত তৰমুজবোৰ খেতি পথাৰতে ৰাখিবলগীয়া হয়। যেহেতু খেতি পথাৰত খেতিৰ সময়ত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ যেনে ইউৰিয়া, NPK, DAP আদি প্ৰয়োগ কৰাৰ ফলত তৰমুজবোৰ বেছি দিন ধৰি ৰাখিব নোৱাৰে। বেছি দিন ধৰি ৰাখিলেও সেইবোৰ গেলি যায়, যাৰ ফলত কৃষকসকলৰ অত্যাধিক মাত্ৰাত লোকচান হয়। সেই লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ৰাসায়নিক সাৰৰ বিপৰীতে জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰোঁ। জৈৱিক সাৰৰ যোগেদি আমি খেতি কৰাত তৰমুজবোৰ সহজে গেলি নাযায়, যাৰ ফলত আমি দীৰ্ঘদিন ধৰি সেই তৰমুজৰ ফলবোৰ খেতি পথাৰত নাইবা ঘৰত সঞ্চয় কৰি ৰাখিব পাৰোঁ, যাৰ ফলত কৃষকসকলৰ লোকচান নহয়। আৰু লগতে সেই জৈৱিক সাৰ কেনেকৈ প্ৰয়োগ কৰোঁ সেই কথা জানিবৰ কাৰণে আমি এটা ভোকেল ফৰ লোকেলছ নামৰ এটা মডেল তৈয়াৰ কৰিছোঁ। সেই মডেলৰ অন্তৰ্গত আমি কৃষকসকলক জনাম যে কেনেকৈ জৈৱিক সাৰ খেতি পথাৰত প্ৰয়োগ কৰিব পাৰি। এতিয়া আমি এইটো বিকশিত ভাৰত বৈঠকখন 2025 ভোকেল ফৰ লোকেলৰ অধীনত এই মডেলৰ বিষয়ে ক'ব লৈছোঁ। প্ৰথমতে আমি ইয়াত জৈৱিক সাৰ এটা কোঠালিত জৈৱিক সাৰ সঞ্চয় কৰি থ'ম আৰু এই জৈৱিক সাৰৰ পৰা ওলোৱা প্ৰদূষিত পদাৰ্থ ইয়াত থ'ম। এই পাইপৰ যোগেদি ওলাব প্ৰদূষিত পদাৰ্থটো আমি ইয়াত সঞ্চয় কৰি থ'ম আৰু এই প্ৰদূষিত পদাৰ্থ এই পাইপৰ যোগেদি আমাৰ খেতি অঞ্চলত যাব আৰু খেতিবোৰ ভালকৈ মানে শস্য গ্ৰ' অত্যাধিকভাৱে কৰিব আৰু জৈৱিক সাৰে শস্য উৎপাদন কৰাৰ উপৰিও মাটিৰ উৰ্বৰা শক্তিও বঢ়াই তোলে। আৰু যদি আমাক এইটো অঞ্চলত আমাক খেতি কৰিব লাগে, তেতিয়া আমি এই টাইপৰ বেলেগ পাইপ সংযোগ কৰি কিনে এই অঞ্চলতো আমি খেতি কৰিব পাৰিম আৰু এই অঞ্চলত কৰিব হ'লে আমি ইয়াৰ পৰা পাইপটো সংযোগ কৰি এই অঞ্চলতো কৰিব পাৰিম। আৰু ইয়াৰ লগতে আমি এটা অঞ্চলত গভৰ্ণমেণ্ট ফ্ৰেঞ্চাইজি থাকিব লাগে বুলি আপোনালোকক অনুৰোধ জনালোঁ, কাৰণ এটা গভৰ্ণমেণ্ট ফ্ৰেঞ্চাইজি থাকিলে আমাৰ এই খেতি পথাৰত উৎপাদন হোৱা তৰমুজবোৰ এই ফ্ৰেঞ্চাইজি লৈ যাব আৰু কৃষকসকলক এই তৰমুজৰ বিনিময়ত অৰ্থনৈতিকভাৱে সহায় কৰিব। আৰু আমি যদি এইবিলাক ব্যৱস্থা গ্ৰহণ নকৰোঁ, তেন্তে খেতি পথাৰত তৰমুজবোৰ গেলি পচি যাব, কৃষকসকলৰ লোকচান হ'ব। আৰু এই গভৰ্ণমেণ্ট ফ্ৰেঞ্চাইজি যদি বস্তুটো লৈ যায়, তেন্তে কেৱল কৃষকৰ নহয়, তেওঁলোকেও বেলেগ ৰাজ্যলৈ এই বস্তুবিলাক লৈ যাব আৰু লৈ গৈ কিনে চৰকাৰেও বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব।